আমাৰ ব্ৰেকফাষ্টত এয়া কি আছিলে কোনে ধৰিব পাৰিছে কমেণ্ট কৰিব। গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। ৰাতিপুৱা 5 বজাতে উঠি এঘণ্টা খোজ কাঢ়িলোঁ। মানুহজনে উঠিব এলাহ কৰিলে, তাৰ কাৰণে বাহিৰত যোৱা নাই আজি। এয়া আহি গোটেইকেইটা ৰুম ধুনীয়াকৈ চাফ চিকুণ কৰাত লাগি গ'লোঁ। এইফালে বাচনখিনি ধুই নিজেও গা পা ধুই ল'লোঁ। আমাৰ হাঁহজনী দেখিছেনে, এজনী হঠাতে মৰি থাকিল, তাই অকলশৰীয়া হৈ গ'ল। এয়া গা পা ধুই আহি নিজৰ ৰুম দুটা চাফা কৰিলোঁ। নিজৰ ৰুমটো চাফা কৰি পাকঘৰত লাগি গ'লোঁ। যিহেতু মই ঘৰত নাছিলোঁ, পাকঘৰটো বহুত বেছি খেলি মেলি হৈ আছিলে, সকলোবোৰ ঠিক কৰিলোঁ। পাকঘৰটো আজি ঠিক কৰোঁতে বহুত বেছি সময় গ'ল মোৰ, কিন্তু উপায় নাই, কামটোতো কৰিবই লাগিব, ভাল নালাগে এনেকৈ থাকিলে। এইফালে সকলো ঠিক ঠাক কৰি মই পানী ৰেডি কৰিলোঁ, মাৰ কাৰণে চাহ। আজি ৰাতিপুৱাৰ প্ৰথম কামটোৱে পাকঘৰটো টাইমটো বহুতখিনি সময় গ'ল। আজি ৰাতিপুৱাৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।